বীৰ লাচিত সেনা অসম মই যেতিয়া পাই লগ পাইছোঁ বীৰ লাচিত সেনা অসমে অসমৰ আই মাতৃৰ সেৱাত বৰ্তি হৈ আছে এই বানপানী সাহায্যতে হওক কৃতি ছাত্ৰ ছাত্ৰী সমন্বয় হওক খেলুৱৈসকলক কাষত থাকি পেলাই উৎসাহ যোগোৱাতে হওক বিভিন্ন সময় নাটকৰ কৰ্মশালা বিভিন্ন সময়ত বিহুৰ কৰ্মশালাৰ যোগেদি হওক বিভিন্ন ক্ষেত্ৰত শৈক্ষিক দিশত সাংস্কৃতিক দিশত বৰঙণি আগবঢ়াই আহিছে মই এজন জনপ্ৰতিনিধি হিচাপে বীৰ লাচিত সেনা অসমক সদায় সন্মান জনাই আহিছিলোঁ আৰু ভৱিষ্যতেও মই সন্মান জনাই যাম আৰু মই দেখা পাইছোঁ ৰাইজৰো সন্মান বুটলিবলৈ সক্ষম হৈছে বীৰ লাচিত সেনা অসম ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে আশা ৰাখিছোঁ এই যাত্ৰা অব্যাহত থাকিব বীৰ লাচিত সেনা অসমৰ আৰু অসম আই মাতৃৰ সেৱাত বৰ্তি থাকি সমাজলৈ বৰঙণি আগবঢ়াব মই দীঘলীয়া বক্তব্য নাৰাখোঁ এই খেলপথাৰত 1991 চনৰ পৰা মোৰ মাতৃ বিধায়িকা হোৱা দিনৰ পৰা ছটাই গাভৰুলৈ অহা মনত পৰে আৰু এই খেলপথাৰত ৰন্তু পানী ফুকন ডাঙৰীয়াই খুব সঠিকভাৱে কৈছে কেইদিনমানৰ আগলৈকে ইয়াত ডাঙৰ ডাঙৰ ফুটবল খেল হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ফুটবল দল ইয়াত খেলিবলৈ অহা আমি নিজেও দেখা পাইছিলোঁ কিন্তু আজি সেইসমূহ নাইকিয়া হৈ গৈছে মই বহু গাঁৱত আছে ফুটবল খেল হওক মৰঙিয়াল গাঁৱতে হওক বা কাষৰে খেৰণী বস্তিতে হওক বা কাষৰে গাভৰু বাগানতে হওক বহু জেগাত পাতে কিন্তু বহু জেগাত নাইকিয়া হৈ গৈছে মই অনুৰোধ জনাম জ্যেষ্ঠজনৰতো আশীষ জ্যেষ্ঠজনৰ ৰাজকুমাৰ চাৰকেলৈ কেউজন ইয়াত শিক্ষাবিদ আছে তেওঁলোকৰ আশীৰ্বাদ লাগিব কিন্তু বৰ্তমানৰ যুৱচাম অনুৰোধ জনাইছোঁ তেওঁলোকে অকণমান আগবাঢ়ি আহিব লাগিব আৰু এই ৰন্তু পানী ফুকন ডাঙৰীয়াৰ বক্তব্যৰ পৰা আপোনালোকে অনুপ্ৰাণিত হৈ সমাজৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আপোনালোকে কাম কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা ৰাখিলোঁ এটা স্থায়ী মঞ্চৰ কথা কৈছে বহু মানুহে আমাক ইতিমধ্যে কেইদিনমানৰ আগতে কৈছিল যে ইয়াত যদি মঞ্চ সজা যায় মঞ্চটো ক'ৰবাত কোণাত হ'ব প্ৰেক্ষাগৃহটো সাজি দিলে খেলপথাৰটো নাইকিয়া হৈ যাব সেইকাৰণে অকণমান এটা চিন্তা কৰি আমি যদি বিদ্যালয় কৰ্তৃপক্ষক কওঁ অৱশ্যে বিজ্ঞানাগাৰ এটা আমি বনাই আছোঁ প্ৰায় 20 লাখ টকাৰে এটা বিজ্ঞানাগাৰ বনাই আছোঁ এইখিনিতে কিনাৰতে যদি ক'ৰবাত মাটি হয় বিদ্যালয়ৰ পৰা আমি পাব পাৰোঁ উপস্বাস্থ্য কেন্দ্ৰ আমি পিছপিনে আমি ভালধৰণে বনাই দিলোঁ উপস্বাস্থ্য কেন্দ্ৰৰ পৰা আমি মাটি অলপ পাব পাৰোঁ য'তে আমি মাটি পাওঁ মই বনাই দিয়া দায়িত্ব লৈছোঁ সেয়া আপোনালোকক কথা দিলোঁ আৰু এনেধৰণে মই সেৱা কৰি যাম